প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ ওচৰত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি ভালকৈ শুনিবলৈ চেষ্টা কৰিব। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তুৱেই হ'ল লোহা, যি সকলোকে কাটিবলৈ পাৰে। লোহাতকৈ শক্তিশালী বস্তু হ'ল জুই, যিয়ে লোহাকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী হ'ল পানী, যিয়ে জুইকো নুমুৱাব পাৰে। পানীতকৈও শক্তিশালী হ'ল মানুহ, যিয়ে পানীকো পান কৰিব পাৰে। মানুহতকৈ শক্তিশালী হ'ল মৃত্যু, যিয়ে মানুহক ধ্বংস কৰিব পাৰে। আৰু মৃত্যুতকৈ ডাঙৰ হ'ল আশীৰ্বাদ, যিয়ে মানুহক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিব পাৰে। লাহেকৈ কওক, শান্তি পাব। অহংকাৰ এৰক, সন্মান পাব। সন্তুষ্ট থাকক, সুখ পাব। মানুহে যিমান সোনকালে অতীতক পাহৰিবলৈ পাৰে, সিমান সোনকালে সুখী হ'ব পাৰে। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। মনটো বেয়া হ'ব পাৰে, সময়ো বেয়া যাব পাৰে, আনে বেয়াকৈ ক'ব পাৰে আপোনাক। আপুনি সেইবাবে সদায় ধৈৰ্য ধৰক আৰু অপেক্ষা কৰক, পৰিশ্ৰম কৰক। চাব, নিশ্চয় এদিন আপুনি সফল হ'বই। 5টা অভ্যাস আজিয়েই ত্যাগ কৰক। 1 নম্বৰ, জোখতকৈ বেছি আনৰ দয়া কামনা কৰা। 2 নম্বৰ, পৰিৱৰ্তনলৈ ভয় কৰা। 3 নম্বৰ, অতীতক লৈ ভাবি থকা। 4 নম্বৰটো হৈছে নিজকে সদায় সৰু বুলি গণ্য কৰা। 5 নম্বৰটো হৈছে অতিৰিক্ত চিন্তা কৰা। সম্পৰ্ক এটা চৰাইৰ দৰে, যদি তাক আপুনি জোৰেৰে ধৰি ৰাখে, তেনেহ'লে সি মৰি যাব। যদিহে তাক লাহেকৈ ধৰি ৰাখে, তেনেহ'লে সি উৰি যাব। কিন্তু যদি তাক বহুত যত্নৰে লগত ৰাখে, তেন্তে সি গোটেই জীৱন আপোনাৰ লগতে থাকিব। বেইমানৰ লগত যিমানেই ভাল ব্যৱহাৰ নকৰক কিয়, অৱশেষত তেওঁলোকে আপোনাক ঠগিবই। আৰু যদি আপুনি তেওঁলোকৰ কথাটো ভাবি মনটো বেয়া কৰে, তেনেহ'লে আপুনি এইখন পৃথিৱীৰ সকলোতকৈ মূৰ্খ মানুহ। আপোনাৰ মনটো সদায় পৰিষ্কাৰ কৰি ৰাখক, কাৰণ শেষৰ হিচাপটো অৰ্থৰ নহয়, কৰ্মৰ শেষ হয়। সকলো সময়তে মনত ৰাখক, য'ত সন্মান নাই তালৈ যোৱাটো উচিত নহয়। যিজন মানুহক সকলোতকৈ বেছি নিজৰ বুলি ভবা হয়, সেই মানুহজনেই সকলোতকৈ বেছি কষ্ট দিয়ে। এইটোৱেই চিৰসত্য বাস্তৱ। এই 4টা বস্তু কেতিয়াও জীৱনলৈ ঘূৰি নাহে। 1 নম্বৰ, ধনুৰ পৰা গুচি যোৱা কাঁড়ডাল। 2 নম্বৰ, কৈ দিয়া মুখৰ কথাখিনি। 3 নম্বৰ, হেৰাই যোৱা সময়খিনি। 4 নম্বৰ, ভাঙি যোৱা বিশ্বাসখিনি। আপুনি নিজৰ কাৰণে যি কৰিব, সেইটো আপোনাৰ লগতে গুচি যাব। আৰু আপুনি আনৰ কাৰণে যি কৰিব, সেইটো সকলোৰে মনত চিৰৰ জীৱন থাকি যাব। মানুহৰ ইচ্ছাবোৰো বৰ অদ্ভুত। পূৰণ হ'লে সলনি হৈ যায়, আৰু পূৰণ নহ'লে বৰ কষ্ট দিয়ে মনত। সদায় নাৰীৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায়, যেতিয়া পুৰুষৰ কাষত একোৱেই নাথাকে। আৰু পুৰুষৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায়, যেতিয়া পুৰুষৰ কাষত সকলো থাকে। 3জন মানুহৰ ঘৰলৈ কেতিয়াও নাযাব। 1 নম্বৰ, যিজনে ডাঙৰ অপৰাধ কৰে। 2 নম্বৰ, যিজনে আপোনাক অপমান কৰি কথা কয়। 3 নম্বৰ, যিজনে মানুহক সন্মান নকৰে, নিজকে উচ্চ বুলি ভাবে। জীৱনত চতুৰ আৰু স্মাৰ্ট হ'বলৈ গ'লে এই কামবোৰ অৱশ্যে কৰিবই লাগিব। 1 নম্বৰ, সদায় ৰহস্যময়ী হোৱাৰ চেষ্টা কৰক। 2 নম্বৰ, যিকোনো পৰিস্থিতিক ভালদৰে পৰ্যবেক্ষণ কৰক। 3 নম্বৰ, নিজকে কণ্ট্ৰল কৰিবলৈ শিকক, যিকোনো পৰিস্থিতিতেই। কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া ক'ব লাগে, এটলিষ্ট সেইটো আয়ত্ব কৰিবলৈ শিকক। জীৱনত ভয় নকৰিব, সাহসী হ'বলৈ শিকক। জীৱনত সুখ শান্তি পাবলৈ হ'লে এই 3টা কাম কেতিয়াও নকৰিব। 1 নম্বৰটো হৈছে বেছি আশা নকৰিব। 2 নম্বৰ, জীৱনত যি আছে তাকে লৈ সন্তুষ্ট থাকক। 3 নম্বৰটো হৈছে নাৰীৰ ফান্দত কেতিয়াও নপৰিব। এইখন পৃথিৱীত সকলোতকৈ ডাঙৰ অপৰাধী আৰু স্বাৰ্থপৰ হ'ল নিজৰ মনটো, যি নিজৰ হৈও আনৰ কাৰণে কষ্ট পায়। হঠাৎ ডাঙৰ লোক হ'লেও হঠাৎ ভদ্ৰলোক হোৱা নাযায়, কাৰণ ভদ্ৰতা হ'ল পৰিয়ালে দিয়া এটা শিক্ষা। মনটো দি যাক কৰিব আপুনি উপকাৰ, তেওঁৰ পৰা পাব এদিন বিশ্বাসঘাতকতাৰ উপহাৰ। আজিকালিৰ সম্পৰ্কবোৰ বৰ অদ্ভুত। কথা পতা হয় ফোনত, দেখা যায় ভিডিঅ' কলত, আৰু অভিমান প্ৰকাশ হয় ষ্টেটাছত, আৰু সম্পৰ্ক সদায় শেষ হয় ব্লক লিষ্টত। আৱেগৰ পথত নচলি বিবেকৰ পথত চলক। দেখিব আপুনি আপোনাৰ জীৱনটো সুন্দৰকৈ গঢ়িবলৈ পাৰিছে, কাৰণ এই পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হ'ল মানুহৰ বিবেক। সমস্ত গুণ কোনো কম হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে, আৰু এটা দুখেই যথেষ্ট কাৰোবাক হেৰুৱাৰ কাৰণে।